বন্ধুসকল, আপোনালোকৰ মাজৰ বহুতেই মোক কমেণ্ট কৰে যে কাকৈ ফণি পাত বনাওঁতে আমাৰ ফাটি যায়, মাজতে এৰ খাই যায়। তেওঁলোকক মই ক'ব বিচাৰোঁ যে তেওঁলোকে কাকৈ ফণি বনোৱা নিয়মটোৱে আচলতে ভালদৰে নাজানে। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক A to Z গোটেই নিয়মখিনি দেখুৱাম যে কাকৈ ফণিখন বনাওঁতে আমি কোনখিনি কথা সাৱধান হ'ব লাগে, কোনখিনি কথা আমি লক্ষ্য কৰিব লাগে, গোটেই কথাখিনি ভালদৰে বুজাম। এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাব, তেতিয়া আপুনিও এনেকুৱা এখন কাকৈ ফণি নিজেই বনাব পাৰিব। ঠিক আছে, তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে এনেকুৱা ধৰণৰ এটা ডাঠ বাঁহৰ টুকুৰা ল'ব, যাতে এনেকুৱা ধৰণৰ এটা বহল বাঁহৰ আমি পিচ পাই যাওঁ। ঠিক আছে, চাব মই কি ধৰণে সেই বাঁহৰ পিচটো উলিয়াই লৈছোঁ। বন্ধুসকল, মোৰ ওচৰত যিহেতু গ্ৰাইণ্ডিং মেচিন আছে, গতিকে মই গ্ৰাইণ্ডিং মেচিনৰ সহায়তে অকণমান মিহি কৰি লৈছোঁ এই পিচটো। আপোনালোকে চিম্পলি এখন কটাৰীৰ সহায়ত চুচি ল'লেও হ'ব। এতিয়া মই এখন কাগজত কাকৈ ফণি পাতৰ যিটো শ্বেপ সেইটো ধুনীয়াকৈ আঁকি পিনে এখন কেঁচিৰ সহায়ত কাটি লৈছিলোঁ, আৰু সেই পাতকে ইয়াত বাঁহৰ পিচটোৰ ওপৰত পাৰি লৈ ধুনীয়াকৈ আউটলাইনটো দি লৈছোঁ, যাতে আমি সেইটো আউটলাইনৰ মতে কাটিব পাৰোঁ। বন্ধুসকল, এতিয়া এখন হেকচুৰ সহায়ত আমি এইকেইটা ঠাইত ধুনীয়াকৈ কাটিব লাগিব অলপ অলপ। মই দেখাই আছোঁ কিদৰে কাটিছোঁ। ঠিক আছে, এইদৰে যদি আমি অলপ অলপ কাটি লওঁ, তেনেহ'লে আমাৰ কাকৈ ফণি পাত আমি বনাওঁতে ফাটি নাযায়। ঠিক আছে, আপোনালোকক মই দেখুৱাম যে কাটি লোৱাৰ পাছত আমি কিমান ধুনীয়াকৈ উলিয়াব পাৰোঁ। বহুতেই এই ট্ৰিকটো নজনাৰ ফলত তেওঁলোকৰ কাকৈ ফণি পাত ফাটি যায়। গতিকে আপোনালোকে এইটো ভালদৰে শিকি লওক। মই ক'ত কাটিছোঁ আপোনালোকে মন দি চাওক, তেতিয়া আপোনালোকে নিজেই এখন কাকৈ ফণি ঘৰতে বনাই ল'ব পাৰিব। বন্ধুসকল, ইমান সাৱধানে কৰাৰ পাছতো মোৰ এই টুকুৰা ভাগি গ'ল, আপোনালোকে নিশ্চয় দেখিছে। গতিকে আপোনালোকে খুব সাৱধানেৰে কৰাটো উচিত। এতিয়া মই ফ্লেক্স কুইকৰ সহায়ত এইকণ জইন দি দিছোঁ, ধুনীয়াকৈ লাগি যাব। বন্ধুসকল, আপোনালোকে যদি গগনা, টকা, বাঁহী, সুতুলি এনেকুৱা ধৰণৰ বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰবিলাক বনাবলৈ শিকিব বিচাৰে, তেনেহ'লে মোৰ এই চেনেলটোতে খুব সহজতে শিকিব পাৰিব। গতিকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু সেই ভিডিঅ'সমূহ আপোনালোকে মন দি চাওক। তেতিয়া আপোনালোকে বস্তুবিলাক নিজে বনাব পাৰিব আৰু বিক্ৰীও কৰিব পাৰিব। ঠিক আছে, তো এই ভিডিঅ'টো চোৱাৰ পাছত আশা কৰোঁ আপোনালোকে মোৰ সেইবিলাক ভিডিঅ' চাব। এই ভিডিঅ'টোৰ পিছতে মই দুটামান ভিডিঅ' লগাই দিম, আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব।
বন্ধুসকল এতিয়া এখন চিজ পেপাৰৰ সহায়ত ধুনীয়াকৈ কাকৈ ফণি পাতত চিজ মাৰি দিছোঁ যাতে ই ধুনীয়াকৈ মিহি হৈ পৰে। বন্ধুসকল এতিয়া এই কাকৈ ফণি পাতৰ যিখিনি আউটলাইন সেইখিনি আচলতে ব্লেক মাৰ্কাৰ পেনেৰে দিব লাগে। মোৰ ওচৰত ব্লেক মাৰ্কাৰ পেনটো নাছিল কাৰণে এটা ব্লু মাৰ্কাৰ পেনেৰেই এইটো স্কেচটো বনাইছোঁ। গতিকে আপোনালোকে চাই ল'ব, মই আপোনালোকক মাত্ৰ দেখুৱাবৰ কাৰণে এই ব্লুটোৰে কৰি দিলোঁ। আপোনালোকে বনাওঁতে এটা ব্লেক স্কেচ পেন আনিব, সেইটোৰে কৰিব, ঠিক আছে। বন্ধুসকল একদম শেষত আমি এই কাকৈ ফণি পাত বাৰ্নিছ কৰিম যাতে কাকৈ ফণি পাত একদম জিলিকি উঠে, ঠিক আছে। দূৰৰ পৰা দেখিলেই যাতে জিলিকি থাকে। তো গাইজ ফাইনেলি আমাৰ বাৰ্নিছটো শুকালে আৰু ইয়াৰ কাকৈ ফণি পাতৰ লুকটো এনেকুৱা ধৰণৰ হৈছে। চাওক আপোনালোকে কেনেকুৱা দেখিছে। তো বন্ধুসকল যদি এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আৰু এটা মৰম লগা কমেণ্ট কৰি আমাক জনাব, ঠিক আছে। সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰবাৰ লগ পাম, বাই বাই।